হয় আজি জমা দিলো। আজি জমা দিলো, ফৰ্মখিনি জমা দি আমি ভালে পাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আমি চৰকাৰে আমাক এইখিনি আঁচনি দিছে, 10,000 টকা পাই আমি পৰিয়ালটো স্বাৱলম্বী হ'ম। আমি ভালেখিনি পৰিয়ালটো চলাব পৰা সক্ষম হ'ব আৰু ডাঙৰীয়াক আমি ধন্যবাদ জনালোঁ এইখিনি আঁচনিৰ বাবে। আজি আমি ফৰ্মখিনি জমা দিলোঁ। ফৰ্মখিনি জমা দি মোক ভালে লাগিলে আৰু চৰকাৰৰ পৰা কিবা সুবিধা পাব বুলি আশা কৰিছোঁ। যদি চৰকাৰে কিবা সুবিধা দিয়ে আমাৰ সদস্যবিলাক বা মানুহবিলাকে কিবা সুবিধা হ'ব বা কিবা উন্নত কৰিব পাৰিব। আমাৰ গোটৰ পৰা কিবা উন্নত কৰিছোঁ বা আৰু কৰিব পাৰিম, আগবঢ়াব পাৰিম যাতে এইটো আশা আছে আছে আছে। হ'ব বিচাৰিছে ছাৰ, হ'ব বুলি আশা কৰিছোঁ আৰু। আজি ফৰ্ম জমা দিছে? হয় ছাৰ, দিছোঁ। মামাইতো কৈছে আপোনালোকক লাখপতি বনাব, আপোনালোকে হ'ব নে নাই? ছাৰ হ'ব খুজিছোঁ, হ'ম বুলি আশা কৰিছোঁ আৰু। অসুবিধা পাইছে নেকি? নাই ছাৰ, একো পোৱা নাই। কোনো ধৰণৰ অসুবিধাটো নাই ছাৰ, কোনো ধৰণৰ খৰচাটো হোৱা নাই? নাই ছাৰ, একো হোৱা নাই। আমাৰ যোনটো SOP দিয়া গৈছিলে তাতে আমাৰ 2 তাৰিখৰ পৰা 1 তাৰিখে ধাৰ্য কৰিছোঁ। 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমাৰ ফৰ্ম জমা ল'ম আমি, আৰু এইটো প্ৰত্যেক CLF লেভেলত আমি কালেকশ্যন পইণ্ট ৰাখিছোঁ। তেনেকৈ আমাৰ কালেকশ্যন হ'ব। লগতে মই ভাবোঁ এইকেইটা ভালকৈ যোনটো বিজনেছ প্লান দিছে তাহাঁতে সেইকেইটাৰ মতে অনুযায়ী যদি মানে পইচা পায়, ডেফিনেটলি আমাৰ মহিলাবিলাকৰ সবলীকৰণ কৰি 10,000 পাব। যোনটো আমাৰ SOP বা তেনেকুৱা গাইডলাইনছ আছে, 10,000 কাৰণে তাহাঁতে ফৰ্ম ফিল আপ কৰিছে। তো সেইটো আমি প্ৰচেষ্টা কৰিম। নেক্সট কিমান পাব? এই ক্ষেত্ৰত আমাৰ বিজনেছ প্লান আছে। একৰ্ডিংলি আমি এইটো বিজনেছ প্লানটো ফ'ল' কৰিব লাগিব। কি তাতে কি ধৰক 10,000 পালে, লগতে বেংক লোন কিবা লিখিলে বা নিজৰ পৰা কিমান কণ্ট্ৰিবিউশ্যন কৰিলে, গোটেই মিলাই পেলাই আমি মানুহবিলাকক একেলগে লৈ যাবৰ ব্যৱস্থা আমি ব্লক ফালৰ পৰা বা আমাৰ যোনটো আচাৰলেমৰ ফালৰ পৰা কৰা যাব বুলি আশা কৰিম। আমি সজাগতাৰ ক্ষেত্ৰত আমি সৰু সৰু মিটিংবিলাকো কৰিছোঁ। লগতে আমি ব্লক লেভেল মিটিং কৰিছোঁ। যিমান পাৰোঁ আমি ছ'চিয়েল মিডিয়াটো আমি বিতৰণ কৰিছোঁ। আমাৰ কেতিয়ালৈকে ফৰ্মটো জমা ল'ব বা কোনটো ভিৰৰ কেতিয়ালৈকে আছে, গোটেই আমি ছ'চিয়েল মিডিয়া আকাৰে হওক বা মিটিং আকাৰেই হওক তেনেকৈ আমি আৱাৰনেছবিলাক দিছোঁ। আৰু মানুহবিলাকে এতিয়া মই বুজি পোৱা মতে যিমান ভিতৰৰ অঞ্চল হওক গম পাইছে কেতিয়া তাহাঁতৰ মানে শ্বেডিউলটো আছে ফৰ্ম কালেকশ্যনৰ ক্ষেত্ৰত। আমি দেখিছোঁ এনেকুৱা ক্ষেত্ৰত যদি কোনোবা SHG মেম্বাৰবিলাকৰ হৈছে, তেতিয়াহ'লে আমি অলৰেডি আৱাৰনেছো দিছোঁ কি তেখেতসকলৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী আহি পেলাই নিজে কালেকশ্যন পইণ্টত জমা দিব পাৰে। টোটেল CLF ৱাইজত আমি কালেকশ্যন পইণ্ট ৰাখিছোঁ। আমাৰ জিঞ্জিৰাম CLFত আছে, ঘাগুৱা CLFত আছে, ব্ৰহ্মপুত্ৰ CLFত আছে আৰু লুইত CLFত আছে। তেনেকৈ 4টা কালেকশ্যন পইণ্টত আমি কালেকশ্যনবিলাক 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে কৰিম।